নমস্কাৰ জনালোঁ আৰু মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এইটো হ'ল 2024 বৰ্ষৰ মোৰ অন্তিমটো ভিডিঅ'। যিহেতু এটা বছৰ কেনেকৈ পাৰ হৈ যায় ধৰিবই নোৱাৰি। তাৰিখবিলাক যেন লিখোঁতে শেষ হৈ যায় নহয় জানো। আৰু সঁচাকৈ বছৰবিলাকে আমাৰ পৰা কিবা কিবি লৈও যায় আৰু দি থৈও যায়। এইবাৰ যে আমাৰ জীৱনৰ পৰা কেইবাজনো আত্মীয় লৈ গ'ল। শেহতীয়াকৈ আমাৰ ভাগিনজনীকো লৈ গ'ল জানেনে। আজি ভাগিনজনীৰ সকাম আছে। সকামলৈ এয়া আমি দুয়ো যাবলৈ ওলাইছোঁ আৰু বাটত এয়া যাওঁতে মিঠাই অলপমান লৈ ল'লোঁ আৰু কিছুমান ভাবিছোঁ ফল মূলো লৈ লওঁ। যিহেতু এনেকুৱা ছিজনটো সঁচাকৈ ইমান বেছি প্ৰিয় হয়, চৌদিশে ফলে ফুলে ভৰি পৰে নহয় জানো। খেতিৰ ছিজন হ'লেও সকলোৱে উলহ মালহেৰে দিনবিলাক উদযাপন কৰে। যিহেতু এতিয়া নতুনক আদৰিবৰ সময় হৈছে, পুৰণিক বিদায় দিবৰ সময় হৈছে আৰু সকলোৰে মনবিলাক উলহ মালহ। কিছুমানৰ তাতে দুখ, কিছুমানৰ তাতে সুখ। উপায় নাই, সুখ দুখৰ মাজেৰে জীৱনটো চলি থাকিব আৰু চলাই নিবও লাগিব। আমি সকলোবিলাক মানি ল'বই লাগিব নহয় জানো। এইফালে আমি গোলাঘাট হৈ এৰেঙাপাৰ হৈ গৈ আছোঁ এতিয়া থোৰামুখলৈ বুলি, ভাগিনজনীৰ ঘৰত থোৰামুখত। আৰু আজি সকামলৈ বুলি আমি দুয়োহে আহিছোঁ, ল'ৰা ছোৱালীকেইটা ঘৰত থৈ আহিছোঁ। আৰু গৈ পাওঁতে এয়া নাম প্ৰসংগ চলি আছিলে। সঁচাকৈ নাম প্ৰসংগ বা নাম গোৱা শুনিলে গাৰ নোম কিবা হিৰহিৰাই যায় নহয় জানো। আপোনালোকৰ হয়নে নহয় নাজানো, মোৰ কিন্তু বৰ কিবা লাগে জানেনে। আৰু তাত গৈছোঁ, মনটো ইমান ভালো লগা নাই, হ'লেও ভাবিলোঁ অকণমান ভিডিঅ' ক্লিপ লওঁ বুলি। এয়া হ'ল আমাৰ আত্মীয় স্বজন। সকলোৱে সকামৰ পৰা ওলালোঁ, সকলোৰে পৰা বিদায় লৈ তেতিয়াহে মই ভিডিঅ' অকণমান কৰিছোঁ। ভিতৰ ভাগত এইবিলাক খোৱা বোৱাবিলাক ভিডিঅ' কৰিবলৈ যে মোৰ সাহসে নহ'ল জানেনে। এয়া সকাম চলি আছে, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমিতো ইয়াত ৰৈ থাকিলে নহ'ব, যাবগৈ লাগিব। এয়া ভাগিন, তাৰপিছতে পেহীয়ে এখেত আহিছে, কোনোবা কোনবি, আৰু দুখৰ মাজতে উপায় নাই, হাঁহি ফূৰ্তিটো কৰিবই লাগিব। এইফালে খেতিখিনি ইমান ডাঙৰকৈ মানুহৰ পাতিছে দেখিছেনে। সকলোৰে পৰা বিদায় লৈ এতিয়া ঘৰলৈ বুলি ৰাওনা হ'লোঁ। এইটো ৰাস্তা য'ত আহি আছোঁ সেইটো হ'ল আমাৰ গোলাঘাটৰ বাইপাছৰ ৰাস্তাটো। আৰু ইমান ডাঙৰ ঘৰ বনাইছে, মই যে দেখিয়ে পোৱা নাছিলোঁ, মানে যোৱা নহয়েই জলে তলে ওলাই তেনেকুৱা নিচিনা হয়। আৰু এইফালে আহি থাকোঁতে দেখিলোঁ বহুতখিনিয়ে পিকনিক খাই আছে জানেনে। আৰু ইয়াতো ৰ'বলৈ সময় নাই, আহি থাকোঁতে ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ। দেখিছেনে ধনশিৰি নদীৰ পাৰত ইফালেও পিকনিক পাৰ্টি, সিফালেও পিকনিক পাৰ্টি। তেতিয়া আমি এডোখৰতে থিৰাং কৰিলোঁ যে আমিও ক'বলৈ যাব লাগিছিলে। ক'লে ৰ'বা, চীনাতলীত ভাওনা হৈ আছে নহয়, ভাওনালৈকে ল'ৰা ছোৱালীকেইটাক দেখুৱাবলৈ লৈ যাম আৰু উপায় নাই। মানে মনটো ভাল লগাবলৈ সকলোৱেতো ল'ৰা ছোৱালীবিলাকক পাৰ্কত ঘূৰাইতো ফুৰে, কিন্তু আমিবিলাকে যে নোৱাৰোৱে যাবলৈ জানেনে। সেইবাবে ভাবিলোঁ আধ্যাত্মিকতাৰ মনোভাৱ জাগ্ৰত হ'ব অলপমান দেৰিৰ কাৰণে হ'লেও, ভাওনালৈকে লৈ যাওঁ। সদৌ অসম ভিত্তিক ভাওনা কম্পিটিশ্যন আহিলোঁ। সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা হৈ আছে আমাৰ ডিচেম্বৰৰ 20 তাৰিখৰ পৰা 6 জানুৱাৰীলৈকে। আৰু আজি আমি আহিছোঁ। ভাওনা বৰ্তমান কি ভাওনা চলিছে নাজানো, ভিতৰত গৈহে গম পাম। মানুহ বহুত বেছি হৈছে। সকামৰ পৰা ঘৰ আহি পালোহি। তাৰপিছতে আকৌ তিনিওটাকে সাজু কৰি লৈ গৈ পালোঁগৈ ভাওনাথলী। ভাওনাথলীতো বহুত বেছি মানুহ দেখিছেনে, ইমান বেছি মানুহ হ'ব বুলি মই ভবাই নাছিলোঁ। আৰু ভালো লাগে দিয়কচোন বহুত বেছি মানুহ হ'লে। তাৰপিছতে ল'ৰা ছোৱালীকেইটাইও মানে এনেকুৱাবিলাক ভাওনা চাই ভাল পায়, ভগৱানে মিলাই দিলে আৰু
ইমান ধুনীয়া ভাওনাখন চলি আছে দেখিছেনে? সৰু সৰু ল'ৰা ছোৱালীকেইটাই, মই ভাবিছিলোঁ সৰু ভাওনাও বুলিয়ে, কিন্তু নহয়, এয়া ৰামৰ সৰু কালচোৱা দেখুৱাইছে। পিছত ডাঙৰ অৱস্থাডোখৰ দেখুৱাব মানে। আৰু কি ভাওনাখনৰ নাম একজেক্ট মই ক'ব নোৱাৰিম। গোটেই ভাওনাখনত মানে আমি চোৱাডোখৰ পৰা ৰামে ধনুবিদ্যা লোৱাৰ পৰা মানে বনবাসলৈ যোৱালৈকে যোনখিনি কাহিনী আছিলে, জানেই নিশ্চয় আপোনালোকে, সেই কাহিনীটো দেখুৱাই আছিলে। আৰু ইহঁতিতো সেইবিলাক চাই ভালেই পায়। ভাল লাগিলে বাৰু ভাওনাখন চাই দেই। আৰু এই ভাওনাখন কিমান টাইমৰ পৰা দিয়ে জানেনে? এটা প্ৰথমটো শ্ব' দিয়ে 4টাৰ পৰা 8টা বজালৈকে, আৰু দ্বিতীয়খন দিয়ে 8:30টাৰ পৰা 12:30লৈকে ৰাতি। মানে দুখন ডেইলি ভাওনা হৈ থাকে, কম্পিটিশ্যনৰ ভাওনা যিহেতু। আৰু আপোনালোকে যদি চোৱা নাই চাব পাৰিব। 20 ডিচেম্বৰৰ পৰা হৈ আছে, 6 জানুৱাৰীলৈকে হ'ব। বহুত বেছি ধুনীয়া ভাওনা কিন্তু দেই। যিহেতু মানে সকলোবিলাক নিপুণ আৰু পাৰ্গত হয় ভাওনাৰ ক্ষেত্ৰত, সঁচাকৈ চাই বহুত বেছি ভাল লাগে এনেকুৱাবিলাক, নহয় জানো? আৰু এয়া আগমন হৈ আছে সীতাৰ। আৰু গোটেইখিনি ভিডিঅ' ক্লিপ আপোনালোকৰ মাজলৈ দিব নোৱাৰিম, কিয়তো ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'লে আপোনালোকে চাই ভাল নালাগিব। সেইটো কাৰণে মই কিছুমান ভিডিঅ' ক্লিপ এনেকৈ দিছোঁ আৰু বহুত বেছি ভিডিঅ' কৰিবও পৰা নাই, যিহেতু লগত আমাৰ অকণমানিটো আছে যে। তাৰপিছতে আৰু বহুত বেছি দেৰি নকৰিলোঁ, কিয়নো পিছৰখন ভাওনা চাই থাকিলে আকৌ 12টা বাজি গুচি গ'লে দিগদাৰ হ'ব। সেইটো কাৰণে এখনকে চালোঁ। তাৰপিছতে আৰু ভাবিলোঁ ওচৰতে বাইদেউহঁতৰ ঘৰ আছিলে, তালৈ যাম বুলি মানে ফোন কৰি থৈছিলোঁ। একেলগতে মানে 2টা কাম হ'ল আৰু মানে ওলাই যাব লাগে ঘৰৰ পৰা দিগদাৰটো, সেইবাবে ভাবিলোঁ বোলো একেচাতে বাইদেউহঁতৰ ঘৰৰ পৰা আহোঁগৈ। আৰু যিহেতু ডিনাৰটো কৰা হৈ যাব, ঘৰত আহি আকৌ ভাত পানী বনাই বা কিবা ৰুটি চব্জি বনাই হ'লেও খাবলৈ আৰু ধৈৰ্য নাথাকেগৈ জানেনে? এয়া হ'ল মণিকোট ভাগ। মই যেন ভিডিঅ' কৰিবলৈ ৰৈ গৈছিলে, একেবাৰে লাষ্টত আৰু কৰি আহিলোঁ। এয়া আকৌ বাইদেউহঁতৰ ঘৰ। ল'ৰাটো 10টা বাজিলৈকে জানেনে শোৱাই নাই। আৰু খোৱা বোৱা সামৰি এয়া বাইদেৱে বাচন ধুই আছে। আৰু ময়ো বহুত বেছি দীঘলীয়া নকৰোঁ, এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু আপোনালোকৰ সকলোৰে হৈ কামনা কৰিছোঁ যে নতুন বছৰটো আপোনালোকৰ সুখ সমৃদ্ধি আৰু শান্তিৰে উপচি পৰক। আজিলৈ তেন্তে